আসাম পুলিচ ৰিকুৱাৰমেণ্ট বোৰ্ড অৰ্থাৎ SLRPBৰ যিটো আছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট বোৰ্ডটো যিটো আমাৰ আছে তাৰ দুখ কেইটামান আৰু সেই যদি এই নিয়মবিলাক যদি সংশোধন কৰি দিব পৰা যায় SLRP কৰি দিয়ে তেনেহ'লে কিন্তু আমি আমাৰ মানে অসমৰ ভিতৰত উন্নত মানত ৰিকুৱাৰমেণ্ট বোৰ্ড হৈ যাব। প্ৰথম পইণ্ট মই কৈছোঁ চাওক এইকেইটা আমাৰ বহুত সংশোধনৰ প্ৰয়োজনীয়তা আছে। প্ৰথম পইণ্ট যেতিয়া সময়ত যিটো সময়ত পোষ্ট ওলোৱা হয় সেই সময়ত প্ৰত্যেকটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে সেইটো জনাব লাগে, লগতে ল'ৰাৰ পোষ্ট আৰু ছোৱালী পোষ্ট দেখুৱাই ল'ব লাগে। যেনেকৈ আগৰ বছৰ এনেকুৱা নহওক যে য'ত ছোৱালী পোষ্ট নাই তাত ছোৱালী পোষ্ট দৌৰাই দিয়ে, য'ত ল'ৰা পোষ্ট নাই তাত দৌৰাই দিয়া হয়, ৰানিং কৰাই দিয়া হয়। এনেকা ভুল কৰিব নালাগে, জাষ্ট ক্লিয়াৰ কৰি দিব লাগে। যেনেকৈ 5000 পোষ্ট আছে তো 5000 পোষ্ট ক্লিয়াৰ কৰি দিব লাগে। কোন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে, ল'ৰাৰ কিমান আছে, ছোৱালীৰ কিমান আছে সেইটো ক্লিয়াৰ কৰি দিব লাগে। AB UB AP আৰু যিকেইটা আছে সেই পোষ্টবিলাকত ছোৱালী আছে নে ল'ৰা নাই পুৰা ক্লিয়াৰ কৰি দিব, যেনেকৈ SSC GD ক্লিয়াৰ কৰি দিয়ে সেনেকুৱা ধৰণৰ। অ'কে, প্ৰথম পইণ্ট নম্বৰ 1। তাৰপিছত এইবিলাক ক্লিয়াৰ হোৱাৰ পিছত মোৰ হিচাপত এটা ফিজ মাচুল লৈ ল'ব লাগে। মানে আসাম পুলিচ যিধৰণে মাচুল নলয় কিন্তু যিধৰণে SSC GD মাচুল লয় সেইধৰণে আপোনাকো 100 টকা বা 200 টকা এটা মাচুল ল'ব লাগে। কিয় কৈছোঁ মই ৰিজনটো কৈ দিছোঁ। যেনেকৈ SSC GD প্ৰথম অৱস্থাত পৰীক্ষা কৰায় ল'ৰাবিলাকৰ লগত ৰানিং নকৰোৱায়, সেইকাৰণে মই কওঁ যে ইমান ল'ৰা মানে 1 মাহ 2 মাহ ৰানিং কৰোৱাতকৈ মই এবাৰ যদি পৰীক্ষা পাতি দিয়ে, যেনেকৈ ADRE আপুনি পৰীক্ষা পাতি যায় বা SSC GD যি ধৰণে পৰীক্ষা পাতে সেই ল'ৰাবিলাকক যদি পৰীক্ষা মানে কৰাই দিয়ে, পৰীক্ষা পাতি দিয়ে তেনেহ'লে কি হ'ব, ইমান ল'ৰা যি কষ্ট কৰি আছে এনে কষ্টটো নেযাব তেওঁলোকৰ, গম পাইছেনে? যিধৰণে SSC GD নাযায় সেই ধৰণে নেযাব। মোৰ হিচাপত সেইটো কৰে দ্বিতীয় নিয়মটো যদি এইটো সংশোধন কৰি দিয়ে বহুত ভাল হ'ব। তাৰপিছত তৃতীয় নম্বৰ পইণ্টটো মোৰ হিচাপত যি ধৰণে আপুনি 1:5 মাতে, মানে ৰানিং কৰা ল'ৰাবিলাক 1:5 মাতে পৰীক্ষা দিবলৈ কাৰণে। অ'কে, এই 1:5 তাতকৈ আপুনি এটা কাম কৰক, যিধৰণে SSC GD 1:5 আপোনালোকে হাইকোৰ্টে কৈছে যে 1:5তকৈ কম মাতিব ন, তাতকৈ ওপৰত আপুনি মাতিব পাৰে। অ'কে, তাত আপুনি কাম কৰক মানে এটা পোষ্টৰ এই কৈছে 8 से 9 জনক মাতক, 8 से 8 জনক মাতক, যাতে বেছি ল'ৰা পাক পৰীক্ষা সুবিধা পাক পৰীক্ষা যিধৰণে আপুনি মাতে সেনেকুৱা ধৰণে মানে সুবিধা পাক 5 যাম। তাৰপিছত কাটআপটো যেতিয়া যি সময়ত ওলায় আপোনালোকে সেই সময়ত ডিষ্ট্ৰিক্ট ৱাইজ কাটআপটো দি দিব লাগে। আৰু যিধৰণে SSC GD প্ৰত্যেকটো ল'ৰাৰ তালিকাখন দেখুৱাই দিয়ে সেই ডাটাটো আপোনালোকে দি দিব লাগে, যাতে আপোনালোক আমাৰ প্ৰশ্ন নুঠে আপোনালোকৰ ওপৰত, বা ডাটাটো আমি সেনেকা মানে ক্লিয়াৰিফিকেশ্যন পাই যাওঁ যে এনেকুৱা ধৰণে ডাটা হৈ যায় বুলি, গম পাইছেনে? আৰু যদি আপোনালোকে এক্সাম পতুৱাব নোৱাৰে বা এক্সাম কৰিবলৈ নোৱাৰিলে তেনেহ'লে আপোনালোকে এটা কথা স্পষ্ট হ'ব, যদি বৰষুণৰ দিনবিলাকত হয় ফিজিকেল এক্সাৰচাইজটো আপোনালোকে ফিজিকেল যিটো হয় সেই বৰষুণ দিনবিলাকত হ'লে এক্সট্ৰা মাৰ্ক এটা দি দিব লাগে। নহ'লে মোৰ হিচাপত আপোনালোকে যদি নহ'লে বৰষুণ দিনবিলাকক কাটি দিব লাগে, ঠাণ্ডা দিনবিলাকত ৰানিং কৰোৱাব লাগে, যি সময়ত বৰষুণ একেবাৰেই নহয়। নৱেম্বৰ ডিচেম্বৰ মাহত চোৱাত আপোনালোকে গম পায় অক্টোবৰ মাহৰ পৰা বৰষুণ একেবাৰে নাইকিয়া হৈ যায় অসমত। অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহত আৰামত ফিজিকেল কৰাই দিব পাৰে, এইটো কৰিব পাৰে। আৰু মোৰ হিচাপত প্ৰত্যেক বছৰে কৈছোঁ প্ৰত্যেক বছৰে যিধৰণে SSC GD মানে আপুনি চাকৰি উলিয়াই দিয়ে সেনেকৈ কম হ'লেও মানে আমাক 5000 পোষ্টটো নালাগে, আমাক 500 পোষ্ট লাগে, 1000টাই পোষ্ট লাগে, কিন্তু প্ৰত্যেক বছৰে আপোনালোকে ফিজিকেল এক্সাৰচাইজটো বা এই এক্সামটো কৰোৱাব লাগে বা আসাম পুলিচৰ ৰিকুৱাৰমেণ্টটো আনিব লাগে। আপোনালোকে একবাৰ পোষ্ট উলিয়াব 3 বছৰলৈকে গাইড থাকিব। এতিয়া ইলেকশ্যন হ'ব মানে এবাৰ হৈ গ'ল ইলেকশ্যনৰ সময়ছোৱাত আৰু সেইটো 3 বছৰ নেক্সট ইলেকশ্যনত পামগৈ। এইটোৱেই কথা আছিলে মোৰ। যদি এইটো SLRP কোনোবা বিষয়ববীয়া শুনি আছে বা মাননীয় মুখ্যমন্ত্ৰী যদি এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ বিশ্বাস আছে যে ইয়াত যদি সংশোধনী কৰি দিব পৰা যায় তো ইয়াত যথেষ্ট পৰিমাণ আপোনালোকে কি মতামত দিয়ে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে ধন্যবাদ।